চাওক এই মুহূৰ্তত ছিংগল গোচৰৰ কাৰণে মাতিছে, কিন্তু আমি চাইছোঁ বহুত ক্ষেত্ৰত যেনেকৈ মোৰ ক্ষেত্ৰতো তেওঁ এটা কেছৰ গোচৰত মাতিলে আন এটা কেছ জাপি দিয়ে আৰু সেই কেছটো যোনটো জাপি দিয়ে সেইটো আমি কেতিয়াবা গম নাপাবও পাৰোঁ। সেইকাৰণে আমি ভাবিছোঁ যে মষ্ট প্ৰবেবলি আমাৰ চৰকাৰে মাননীয় সৰ্বোচ্চ ন্যায়ালয়ে যোনটো এণ্টিষ্টে বেইল দিছিলে সেই বেইলৰ মানে তেওঁক ৰেচপেক্ট কৰি আজি এইটো কেছৰ কাৰণে সোধপোছ কৰিব আৰু তাৰপিছত তেওঁক এৰি দিব। নন এভেইলেবল ছেকশ্যন তাত আপোনাৰ দুটা আছিলে, ওপৰতো আমাৰ সুপ্ৰিম কোৰ্টে ৰায় দিয়াৰ সময়ত কৈছিলে যে এটা ছেকশ্যনে মষ্ট প্ৰবেবলি এপ্লিকেবল হয়, সেইটো আপোনাৰ প্ৰুভ কৰিব লাগে। সেইকাৰণে এই মুহূৰ্তত নন এভেইলেবল ছেকশ্যন কেছৰ সন্দৰ্ভত এটাই মানে আমি এটা দেখা পাইছোঁ, য'ত অলৰেডি এণ্টিষ্টে বেইলটো আমি পাই গৈছোঁ। চাওক এইটো চাওক আমাৰ যোনটো চৰকাৰ ন্যায়পালিকা হয়, ন্যায়পালিকাৰ সন্দৰ্ভত বহুত মুহূৰ্তত আপোনাৰ প্ৰচেছ চলে, কেনেকৈ প্ৰচেছৰ মতে সেইটো বস্তুটো চলিছিলে, য'ত ৰায়দান আৰু তাৰপিছত ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টৰ ওপৰত সেইটো ভিত্তিত আপোনাৰ বেইলটো প্ৰদান কৰা হয়। সেইকাৰণে আমি ভাবোঁ যে গুৱাহাটীত যি তথ্য অনুসৰি দিছিলে সেই তথ্য অনুসৰি মতে আমাৰ মাননীয় গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে সেই আপোনাৰ ৰিজেক্ট কৰিছিলে। সুপ্ৰিম কোৰ্টত যেতিয়া গ'ল, সুপ্ৰিম কোৰ্টত যি তথ্য অনুসৰি তেওঁৰ ওচৰত আহিলে আপোনাৰ ষ্টেটৰ প্ৰচিকিউশ্যনৰ পৰাও তাৰ পৰা আপোনাৰ ডকুমেণ্টছ আৰু ইনফৰমেশ্যন আহে, সেই তথ্য অনুসৰি ওপৰতে মাননীয় সৰ্বোচ্চ ন্যায়ালয়ে তেওঁক কেতিয়া সেই যিহেতু আজি সোধপোছ তাৰ ওপৰতে আছে, সেইকাৰণে বহুত তথ্যবোৰ তেওঁলোক প্ৰদান কৰিব আজি।